নমস্কাৰ শিক্ষাৰ এটো যে চেনেলটোলৈ মই শিক্ষাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই দেখাইছোঁ আপোনালোকক মই ফুলৰ কেয়াৰ কেনেকৈ কৰোঁ। এয়া মাটি দেখিছে নহয়, মাটিখিনি খুব ধুনীয়াকৈ কুৰি থোৱা আছে। মানুহ এজনৰ হতুৱাই মই প্ৰত্যেক বছৰে এনেকৈ মাটিখিনি ধুনীয়াকৈ কুৰাই পেলাই থৈ দিওঁ। কুৰি পেলাই তাত অলপমান গোবৰ মিক্স কৰা হৈছে আৰু বেলেগ সাৰ একো নাই। আৰু আগৰবাৰ মই মাটিৰ লগত কেঁচু সাৰটো ইউজ কৰোঁ, কেঁচু সাৰ মই মিক্স কৰি দিওঁ, কিন্তু এবাৰ কেঁচু সাৰ এতিয়ালৈকে অনা নাই, সেইকাৰণে নাই কৰা। ইয়াত অকল গোবৰ সাৰ আনিছোঁ। এয়া দেখিছে মাটি যেতিয়াই মোৰ দৰকাৰ হয় মই তাৰ পৰা অলপ অলপকৈ লৈ আহোঁ আৰু ইয়াতে মই শুকান গোবৰ ইউজ কৰোঁ। এয়া শুকান গোবৰ প্ৰত্যেক বছৰে পাপাই এনেকৈ শুকান গোবৰখিনি শুকুৱাই পেলাই এনেকুৱা 1-2 বস্তা মোক দি দিয়ে আৰু মোৰ বছৰটো ধুনীয়াকৈ চলি যায় এইখিনি গোবৰে। এতিয়া মই গোবৰখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু বেলেগ একো মই ইয়াত ইউজ নকৰোঁ। মোৰ তেনেকুৱা আইডিয়াও নাই যে প্লাণ্টবিলাকত কোনটো প্লাণ্টত কি দিব লাগে কি নাই, কিন্তু সচৰাচৰ যিবিলাক প্লাণ্ট প্ৰত্যেক বছৰে চলি আহিছে সেইকেইটাকে মই আনো আৰু সেইকেইটাই মই গোবৰ আৰু মাটি মিক্স কৰি পেলাই এনেধৰণে ৰুওঁ আৰু ফলো আচলতে কিন্তু ভালেই পাওঁ, বেয়া নাপাওঁ আৰু খুব ধুনীয়াকৈ ফুলেও। এবাৰ নাজানো কি হয়, তথাপিতো মইনো কেনেকৈ কৰোঁ সেয়াকে আপোনালোকক অকণমান দেখাইছোঁ। আৰু সাৰ বুলি ক'লে মই জনামতে আচলতে নিজৰ ঘৰুৱা সাৰবিলাকে আটাইতকৈ উত্তম। আমি ৰাতিপুৱা ধৰি লওক ভাত বনাওঁতে যিখিনি চাউল দাইল শাক পাচলি পানী সেইখিনি মই পেলাই নিদিওঁ, সেইখিনি প্ৰায় 2-3 দিনৰ মূৰে মূৰে মই সেই পানীখিনিৰ লগত মানে দাইলৰ পানী চাউলৰ পানীৰ লগত আৰু বেলেগ পানী মই মিক্স কৰোঁ, মিক্স কৰি পেলাই অলপ অলপকৈ সেয়া দিওঁ। বা কল খাই পেলাই মই বাকলিটো পেলাই নিদিওঁ, কল খাই মই বাকলিটো ডাঙৰ পানী বটল এটাত মানে প্লাষ্টিকৰে হওক চিচাৰৰ হওক বটল এটা বাকলিটো সুমুৱাই পেলাই থৈ দিওঁ পানীখিনিত আৰু ৰ'দত ৰ'দাই পেলাই থৈ দিওঁ আৰু সেইখিনি 10 দিনমানৰ পাছত তাৰ পানীটো উলিয়াই পেলাই বেলেগ পানীৰ লগত মিক্স কৰি পেলাই মই প্লাণ্টখিনিত দিওঁ। এনেকুৱা ধৰণৰ সাৰবিলাকে মই ইউজ কৰোঁ। বা যেনেকৈ আপোনালোকে দেখিছে কিছুমান প্লাণ্টৰ কাৰণে আকৌ আপোনাৰ আমাৰ ডিমৰ বাকলিবিলাক ভাল, ডিমৰ বাকলিবিলাকো শুকুৱাই গুড়ি কৰি মই সেইবিলাকো দিওঁ। এই যে দেখিছে বক্সকেইটা, এই বক্সকেইটা কিন্তু বিৰাট কামৰ বক্স দেই। এই বক্সকেইটা মই পাচলি দোকানৰ পৰা আনিছিলোঁ। মোৰ ওচৰত এনেকুৱা বক্স কেইবাটাও আছে। এই বক্সবোৰত মানে পাচলি কৰিবলৈও বিৰাট ভাল, ফুলৰ কাৰণে নহ'লেও মানে পাচলিৰ কাৰণে বিৰাট ভাল। এইটো বছৰ আপুনি ইউজ কৰিলে নেক্সট বছৰৰ কাৰণেও আপুনি ইউজ কৰিব পাৰিব। ইউজ কৰা হৈ যোৱাৰ পাছত ধুনীয়াকৈ ধুই পখালি থৈ দিলে আকৌ নেক্সট বছৰ আপুনি আকৌ ৰিইউজ কৰিব পাৰিব। কিন্তু এইবাৰ আকৌ মই ইহঁতক ফুলৰ কাৰণে ইউজ কৰিম। তাৰমানে মোৰ ওচৰত 2টা ডালিয়া পুলি আছে ডাঙৰ ডাঙৰ, আৰু সেই ডালিয়া পুলিকেইটাৰ কাৰণে মোৰ ডাঙৰ টাব নাইকিয়া, সেইকাৰণে মই ভাবিলোঁ এনেকুৱা বক্স এটাতে মই এটাকৈ মই ডালিয়া পুলি দি দিম। আৰু যথেষ্ট ডাঙৰ হৈছে পুলিকেইটা, মানে গ্ৰথটোও ভাল, সেইটো কাৰণে সৰু টাবত নহ'ব। সেইকাৰণে এনেকুৱা যদি আপোনালোকে বক্স পায় বক্স আনিব পাৰিব। ইয়াত পালেং শাক মানে ধনিয়া শাক বিৰাট ধুনীয়া হয় কিন্তু। নেক্সট মই এয়া বস্তা দেখিছে নহয়, এই বস্তাটোত কি আছে শুকান পাত, গছৰ যিবিলাক শুকান পাত আমাৰ সদায় সাৰোঁতে ওলায় ন, সেইখিনি মই ধুনীয়াকৈ গুড়ি কৰি পেলাই এনেকুৱা বস্তা এটাত সুমুৱাই পেলাই থৈ দিওঁ, যাতে যোনটো প্লাণ্টৰ কাৰণে এনেকুৱা শুকান পাতৰ প্ৰয়োজন হয় মই অলপ অলপকৈ উলিয়াই পেলাই ল'ব পাৰোঁ। এতিয়া মই এইখিনি লৈছোঁ এজেলিয়া পুলিৰ কাৰণে। এজেলিয়া সাধাৰণতে শুকান পাত, গছৰ শুকান পাত আৰু গোবৰ মিক্স কৰি দিলেই হৈ যায়, তাত মাটিৰ ইমান দৰকাৰ নাই আৰু ইয়াৰ লগত খালি অকণমান বালি মিক্স কৰিব পাৰে। আৰু এজেলিয়া পুলিটো আচলতে মাটিত খুব বেছি গধুৰ হৈ গ'লে পুলিটো পটককৈ নাবাঢ়ে। এবাৰ কি হ'ল, নাৰ্চাৰীৰ পৰা মই এটা এজেলিয়া পুলি আনিলোঁ আৰু সচৰাচৰ যেনেকৈ আমি পুলিবোৰ নাৰ্চাৰী পেকেটৰ পৰা উলিয়াই পেলাই আমি টাবত দিওঁ তেনেকেই মই দি পেলাই মাটি আৰু গোবৰ ধুনীয়াকৈ দি পেলাই থৈ দিলোঁ। কিন্তু তাৰপাছত এজেলিয়া পুলিটো লাহে লাহে মৰি থাকিলে। তুলিবলৈ বহুত চেষ্টা কৰিলোঁ যদিও তাক মই বচাবলৈ নোৱাৰিলোঁ। পিছত মোৰ ইমানেই দুখ লাগিছিল, আৰু এজেলিয়া পুলিটো যথেষ্ট দামো লয়, ইমান দুখ লাগিছিল। আচলতে মোৰ গাত ভুল আছিল কি, মই নতুন প্লাণ্ট এটা আনিছোঁ কিন্তু তাত মই নাৰ্চাৰীত সুধি নাহিলোঁ সেই প্লাণ্টটো কেয়াৰ আচলতে কেনেকৈ কৰিব লাগে। কিন্তু এবাৰ ভুল কৰিলোঁ, তাৰপাছত আৰু মই নেক্সট আকৌ এটা পুলি আনিবলৈ যাওঁতে মই সুধি আহিলোঁ। তেওঁলোকে যেতিয়া মোক কথাটো ভালকৈ বুজাই দিলে তেতিয়া ক'লে যে আপোনালোকে যিটো মানে তাৰ পৰা যিটো পেকেট দিয়া যায় সেই পেকেটটো ডাইৰেক্ট
মানে পেকেট আমি সাধাৰণতে পেকেটত থকা মাটিখিনি ভাঙি দিওঁ, কিন্তু সেই পেকেটটো মাটিখিনি পটককৈ ভাঙিব নালাগে আৰু তাৰ যিটো মিশ্ৰণ আছে সেইটো গছৰ পাত আৰু গোবৰ মিক্স কৰি পেলাই দিব লাগে। আৰু যেতিয়ালৈকে সেই পুলিটো এডজাষ্ট নহয় বাকী মানে সাৰ বা মাটিৰ লগত, তেতিয়ালৈকে সেই পুলিটো আচলতে মাটিখিনি একে থাকিব লাগে। এইটো হ'ল আগৰ পুলিটো, বহুত বছৰ হ'ল, কিন্তু ইয়াৰ মেইনটেনেঞ্চ কম হোৱাৰ কাৰণে ইয়াৰ অৱস্থা একদম বেয়া হৈ গৈছে। মোৰ গাতে এইটোও মোৰ গাতে ভুল, ইয়াৰ কলিবোৰ ওলাই ওলাই শুকাই গৈছে। সেইকাৰণে মই 4 দিনমানৰ আগত এইখিনি কি কৰিলোঁ, অলপ ওপৰৰ মাটিখিনি মানে পাতখিনি অলপ চাফা কৰি দিলোঁ। এতিয়া মই ইয়াৰ নতুন পাত মিক্স কৰিছোঁ যে এইখিনি মই এতিয়া দি দিম। পানী অকণমান দি দিলে ইয়াকো 2 দিনমানৰ পিছত ধুনীয়াকৈ ঠন ধৰি পেলাই উঠিব আৰু বহুত ফুল দিয়ে, দেখি পেলাই যে বিৰাট ভাল লাগে, মানে পাতবোৰ লুকাই যায়, ইমানেই ফুল দিয়ে। কিন্তু এইটো মোৰ দুখৰ কাৰণেই হৈছে। এতিয়া এই দুটা এজেলীয়া পুলি মোৰ কমপ্লিট হৈ গ'ল আৰু আজিৰ কাৰণে এইখিনিয়ে থ'ম, মানে বিশেষ একেদিনাখনেই গোটেইখিনি কৰিবলৈ দিগদাৰ হৈ যায়। আৰু এনেকৈ দিয়াৰ পাছত মই 2 দিন আকৌ সিহঁতক ছাঁত থৈ দিম, তাৰ পাছতহে মই ৰ'দলৈ উলিয়াম। তাৰপাছত পিটুনিয়াখিনি ৰুবলৈ আছে মোৰ, পিটুনিয়াখিনি নেক্সট দিনাখন কৰিম। আৰু আজিৰ কাৰণে এইখিনিয়ে হৈ যাব। এতিয়া ধুনীয়াকৈ পানী দিছোঁ, দিয়াৰ পাছত 2 দিন ছাঁত থাকিব, তাৰপাছত সিহঁতক মই নিজৰ জেগাত থৈ দিম। এইখিনি আছে 1000 মাদাৰ। এই প্লাণ্টটো মোক এটা ষ্টুডেণ্টে গিফ্ট দিছিল আৰু ইয়াৰ সৰু সৰু বহুত পুলি ওলাই গৈছিল কাৰণে মই এনেকুৱা ডাঙৰ সৰু টাবত এনেকৈ পুলিবোৰ দি দিছোঁ। ইহঁতবোৰ ডাঙৰ হ'লে দেখিবলৈ বিৰাট ধুনীয়া লাগে। আৰু এইকেইটা নাৰ্জী একেবাৰে সৰুতে আনিছোঁ আৰু ইহঁতক মেইনটেনেঞ্চ কৰিবলৈ যে বহুত দিগদাৰ, তাৰপাছত কিন্তু ধুনীয়া ফল দিয়ে। এইবিলাকৰ যে একদম অৱস্থা নাইকিয়া হৈ আছে, ইহঁতক মেইনটেনেঞ্চ কৰিবলৈ পূৰা এটা দিন লাগিব। দেখিলে বেয়াও লাগে, কিন্তু সময়ো ইমান নাথাকে। এইকেইটা বাৰু অকণমান ধুনীয়া হৈ আছে। আৰু এইখিনি দেখাইছোঁ মই আপোনাক নেক্সট দিনাৰ কথা। এইখিনি পিটুনিয়াৰ মোৰ 20টা পুলি আছে। 20টা পুলিৰ কাৰণে মই ইয়াত টাব ৰেডি কৰি লৈছোঁ, লগতে মই মাটি অলপ ৰেডি কৰি ল'লোঁ। আৰু ইয়াত শুকান গোবৰ দেখিছে নহয়, শুকান গোবৰ মই 2টা টাব ভৰ্তি কৰি লৈছোঁ। আগৰখিনি দেখুৱাৰ নিচিনা মাটি আৰু গোবৰখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু ইয়াতো মই একো নিদিওঁ, ধুনীয়াকৈ মিক্স কৰি সেইখিনিকে মই ধুনীয়াকৈ টাবত সোমোৱাই পেলাই মই পুলিখিনি ৰুম। খালি এইখিনি খুব ধুনীয়াকৈ ভালকৈ মিক্স কৰিব লাগিব। আৰু গোবৰটো শুকান হ'লে বেছি ভাল হয়, মই শুকাই থোৱা গোবৰহে। চাওঁচোন আহক এইখিনি কেনেকৈ কৰি আছোঁ।